আপুনি চাহ খাব নেকি? নাখাওঁ। আপোনাৰ লগত যিমানেই সময় পাৰ কৰি আহিছোঁ সিমানেই আপোনাক কিবা নতুন ৰূপত দেখি আহিছোঁ। তোমাৰ কি ক'ব লগা আছে স্পষ্টকৈ কোৱা। মোৰ মনটো এনেও ভাল লাগি থকা নাই। আপুনি মোক বাৰ বিষয়ে কি কৈছিলে? যে মোৰ বায়ে আপোনাক ফোন আৰু মেছেজ কৰি ডিষ্টাৰ্ব কৰে। কিন্তু এতিয়া দেখিছোঁ কথাবোৰ দেখোন ওলোটাহে। আপুনি যদি কয় মই এবাৰো বাক ভুলকৈ বুজিব পাৰোঁ। মই তোমাৰ বাৰ পাছত পৰি থকা নাই। জানো, মোৰ বায়েও হয়তো আপোনাৰ দৰে মানুহ এজনৰ সৈতে নিজৰ জীৱনটো অতিবাহিত কৰাৰ সপোন ৰচা নাই। নহ'লেনো মোক আপোনাৰ সৈতে বিয়াত বহিবলৈ দিয়েনে? আপুনি বাৰ সৈতে এনে কিবা এটা কাম কৰিছে যাৰ কাৰণে বা ঘৰলৈ আহি ইমান টান কথা শুনাই থৈ গ'ল। অৰুন্ধতী, মোক বিশ্বাস কৰা। মই বিশ্বাস? এই বিশ্বাসটো বৰ ডাঙৰ বস্তু। এবাৰ বিশ্বাস হেৰুৱালে পুনৰ ঘূৰাই পোৱাটো টান। আপুনি মোৰ লগত আগতে বিশ্বাস হেৰুৱাই থৈছে, গতিকে এইবোৰৰ মাজত মই নোসোমাওঁ। ভুল শুদ্ধ এইবোৰ আপুনি নিজেই বিচাৰ কৰিব। ময়ূৰীয়ে চব খেলি মেলি কৰিলে। মই এতিয়াই ময়ূৰীক ফোন কৰিব লাগিব। কিয় মোৰ লগত এনেকুৱা কৰিলে মই জানিব লাগিব। তুমি এইবোৰ কথা সঁচাকৈ কৈছানে মিছাকৈ? মোৰ একদম বিশ্বাস হোৱা নাই। দেউতা ইমান বেয়া মানুহ নে? দেউতাই তোমাক কিডনেপ কিয় কৰিব? দেউতাৰ স্বাৰ্থ কি? তোমাৰ এই অভিযোগ মোৰ একেবাৰে ভাল লগা নাই। তুমি যেদিনা বিশ্বাস কৰিবা সেইদিনা হয়তো মোক এই পৃথিৱীত নাপাবা। মই হয়তো জীয়াই নাথাকিম। ঘৰখনৰ ভালৰ কথা চিন্তা কৰি কৰিয়েই মই মৰিব লাগিব। দেউতাই তোমাক সঁচাকৈ কিডনেপ কৰিছিল? বাইদেউ, মই যাওঁ। আজিৰ পৰা আপোনালোকক আৰু কেতিয়াও আমনি নকৰোঁ। যদি মোৰ কিবা ভুল হৈছিল মোক মাফ কৰি দিব। মই যাওঁ। নাই নাই, তই এইখন ঘৰ এৰি যাব নোৱাৰ। তইয়ে মোৰ আপোন মানুহ। তই মোক যিমান বিশ্বাস কৰ, ঘৰৰ কোনেও মোক ইমান বিশ্বাস নকৰে। তেজৰ সম্পৰ্কতকৈও মানুহৰ মনৰ আৰু আত্মাৰ সম্পৰ্কটোৱে ডাঙৰ কথা। মোৰ যিদিনা মৃত্যু হ'ব, মোক চিতাত উঠাব, সেইদিনাহে তই তোৰ ঘৰলৈ যাব পাৰিবি। মই জীয়াই থকালৈকে তই ইয়াতেই থাকচোন। মই তোক হাতযোৰ কৰিছো। বাইদেউ, আপুনি তেনেকুৱা নকৰিব। ফণী, তই ক'তো যাব নালাগে, ইয়াতেই থাক। হেল্ল', মই বৰ্ণৱে কৈছোঁ। বৰ্ণৱ, কোৱা, কেনে আছা? তুমি আমাৰ ঘৰলৈ আহি এইবোৰ কি কৈ গৈছা? মই কেতিয়া তোমাক ফোন মেছেজ কৰিলোঁ? কৰা নাই নেকি? শুনা, মই তুমি এনেকুৱা ছোৱালী বুলি ভবা নাছিলোঁ। তুমি এনেকুৱা কিয় কৰিছা মই জানিব লাগিব। মই এতিয়াই তোমাক লগ পাব খোজো। মই তোমাক লগ পাব খোজো? কোৱা, ক'ত লগ কৰিবা? মই তোমাক লোকেশ্যনটো মেছেজ কৰি আছোঁ। তুমি সোনকালে আহা। ঠিক আছে, মই 5 মিনিটৰ পিছতে গৈ আছোঁ। ইমান দিনে ধেমালি কৰি থকা ল'ৰাটোৱে শ্ৰুতিৰ মাক বোলে আমাৰ ঘৰলৈ আহিছিল? কিয়? তেখেতৰতো মগজুৰ অকণমান বিকৃতি ঘটিছে। তেখেতে আহিয়ে দেউতাক বিচাৰিছিল। দেউতাৰ লগত হেনো কিবা বিশেষ কথা পাতিবলগীয়া আছে। তেওঁতো আগে পিছে আমাৰ ঘৰলৈ অহা নাই। আমাৰ ঘৰটো কেনেকৈ চিনি পালে? তাকেইতো, কথাটোত ময়ো আচৰিত হৈছোঁ। আৰু বাবাৰো শ্ৰুতিক হেনো কিবা কথাত বেয়া পাইছে। কি কথাত বেয়া পাইছে সেইটো নকলে। মানে কথাবোৰ ক'ব লওঁতেই শ্ৰুতি আহি মাকক লৈ গ'লহি। কিবা এটা সমস্যা নিশ্চয় আছে, নহ'লেনো মানুহজনী আমাৰ ঘৰ ওলাইহিনে? তেওঁ কি বা ক'ব খুজিছিল? আৰু দেউতাই এখন ঘৰত থকাটো তেওঁ গম পাব লাগিব। কেনেকৈ জানিলে দেউতাৰ কথা? মোৰ মতে মানুহজনী সুস্থ হয় নেকি? হ'ব পাৰে।
কি আৰম্ভ কৰিছা ময়ূৰী? মই তোমাক কেতিয়া ফোন বা মেছেজ কৰিলো? তোমাৰ এই কাণ্ড কাৰখানাৰ কাৰণে মোৰ ঘৰখনত কি পৰিস্থিতিৰ সৃষ্টি হৈছে তুমি জানা? তুমি ইমান সৰু কথা এটাত ভয় খাইছা যে? মই ধেমালিহে কৰিছো, সঁচাকৈ কোৱা নাছিলোতো। মোৰ জেঠাইৰ আগত মোৰ বিষয়ে বেয়াকৈ কৈ অহাটো কি তোমাৰ ধেমালি? কাৰণ ইমান দিনে তুমিওতো আমাৰ জীৱনক লৈ খেলা কৰি আছিলা। ইমান দিনে ধেমালি কৰি থকা ল'ৰাটোৱে ইমান সৰু কথা এটাত ভয় খাইছা যে? কথাটো ভাবি কিন্তু মোৰ আচৰিত লাগিছে। তুমি কি ক'ব খুজিছা? কিয়? তুমিয়েতো অৰুন্ধতীক কৈছিলা মই তোমালৈ মেছেজ আৰু ফোন কৰোঁ বুলি, যিটো কথাৰ কাৰণে আজিও আমাৰ দুজনীৰ মাজত সম্পৰ্কটো বেয়া। কথাতে কয় নহয়, বালিলৈ যি পাত শৰ, সুগ্ৰীবলৈকো সেই পাতে। আৰু মই জানি শুনি সেই পাত শৰ তোমালৈ মাৰিছিলোঁ। ইমান দিনে তোমাৰ খেল বহুত হ'ল, গতিকে যিমান পাৰা সিমান সোনকালে তোমাৰ খেলখন বন্ধ কৰা। নিজকে বৰ বুদ্ধিয়ক বুলি ভাবা নহয়, কিন্তু খেল কি হয় এতিয়া মই তোমাক দেখুৱাম। প্ৰতিপক্ষ নোহোৱাকৈ অকলে খেলপথাৰত নমা জনাক খেলুৱৈ বুলি নকয়। খেলুৱৈ কাক কয় এতিয়া মই তোমাক দেখুৱাম। ময়ূৰী, বাবাৰ লগত যিবোৰ ঘটনা ঘটি আছে সেইবোৰ তোমাৰ জ্ঞাতে নে অজ্ঞাতে? তুমি এই বিষয়ে আগতে একো গম পোৱা নাছিলানে? মই এইবোৰ একো নাজানো জেঠাই। তোমাৰ বায়েৰে যে মূৰৰ গণ্ডগোল আছে সেই কথা মই আগতে জনা নাছিলো, এতিয়াহে গম পাইছো। ইমান সৰু বদনাম এটা দি তোমাৰ বায়েৰাই হাৰি যাব নোৱাৰে। যিদিনাখন সঁচা কথাবোৰ পোহৰলৈ আহিব সেইদিনা ময়ো প্ৰত্যুত্তৰ দিম। কৈ দিবা তোমাৰ বায়েৰাক। মোৰ বাৰ লগত যোগাযোগ নাই। বাবাই প্ৰমাণ কৰি দিব যে তাৰ ক'তো একো ভুল হোৱা নাই। তাৰ চৰিত্ৰ বেয়া হোৱা হলে সি তোমাৰ দৰে ছোৱালী এজনী কেতিয়াও বিয়া নাপাতিলেহেঁতেন। সি শ্ৰুতিকো বিয়া কৰাব পাৰিলেহেঁতেন। সেই প্ৰশ্নটো মোৰ মনলৈও আহে। শ্ৰুতিটো মোতকৈ বেছি উপযুক্ত আছিল। তেনে ক্ষেত্ৰত মোক বিয়া পতাৰ উদ্দেশ্য কি আছিল? ধৰি লোৱা এয়া বাবাই তোমাৰ প্ৰতি এক প্ৰকাৰ পুতৌ কৰিছে। আৰু সেইকাৰণে বাবাৰ দৰে ল'ৰা এজনক বদনাম দিয়াৰ আগতে তোমাৰ বায়েৰাই 10 বাৰ ভাবিব লাগিছিল। মই জানিব খুজিছো মোৰ মোবাইলৰ পৰা তোমাৰ ফোনলৈ মেছেজ গ'ল কেনেকৈ? সেইদিনা যে মই তোমাক লগ কৰিছিলো আৰু তোমাক লগ কৰি যে তোমাৰ ফোনটো লৈছিলো, তেতিয়াই মই তোমাৰ মোবাইলৰ পৰা মোৰ মোবাইললৈ মেছেজটো কৰিছিলো। একচুৱেলি মই নতুনকৈ অফিচ এটাত জইন কৰিছো। হয় নেকি? এয়াই মোৰ অফিচ। নাম্বাৰটো কি আছিল? 986 কি? দৰকাৰ হলে এই মেছেজটো মই পুলিচকো দেখুৱাব পাৰোঁ, ককাকো দেখুৱাব পাৰোঁ, আৰু প্ৰয়োজন হলে শ্ৰুতিকো দেখুৱাব পাৰোঁ। নাই নাই, তুমি তেনেকুৱা নকৰিবা। ঠিক আছে, নকৰোঁ। কিন্তু মোৰ যেতিয়াই মন যায় তেতিয়াই তোমাৰ দৰে মই মোৰ স্বাৰ্থত এইখিনি ব্যৱহাৰ কৰিব পাৰিম। তুমি আচলতে বিচাৰা কি? এই মুহূৰ্তত মই তোমাৰ ধ্বংস হোৱাটো বিচাৰোঁ। কিন্তু তোমাৰ জীৱনটোৰ লগত মোৰ ভনীজনীৰ জীৱনটো জড়িত হৈ আছে। গতিকে তুমি যিখন নাটক আৰম্ভ কৰিছা সেই নাটকখন অতি সোনকালে বন্ধ কৰা। মোৰ ভণ্টিৰ যদি তোমাৰ কাৰণে কিবা বিপদ হয় মই কিন্তু তোমাক কেতিয়াও ক্ষমা নকৰিম। তাইক এতিয়া তুমি অকলশৰীয়া বুলি নাভাবিবা। তাই গাত যদি অকণমানো আচুৰ পৰে মই কিন্তু তোমাক শুদাই নিদিম। তোমাৰ আৰু শ্ৰুতিৰ সম্পৰ্কৰ কথা মই সকলোখিনিয়ে জানো, কিন্তু মনত ৰাখিবা যিদিনাই শ্ৰুতিয়ে তোমালোকৰ ঘৰত ভৰি থব সেইদিনাই তোমাৰ বেয়া দিন আৰম্ভ। নাই নাই, তুমি তেনে কাম নকৰিবা ময়ূৰী। ধৰি লোৱা সেয়া মোৰ ৱাৰ্ণিং। এতিয়া তোমাৰ জীৱনটো তুমি কোনটো পথেৰে নিয়া সেইটো তোমাৰ কথা। তাৰে বাইদেউৰ মৃত্যু বিচাৰি
ঘৰখনত আজি ইমান বছৰে মই কাম কৰা ল'ৰা হিচাপে আছিলোঁ। সকলো দেখি শুনিও মই মনে মনে থাকিব লগা হৈছিল। মই জানিছিলোঁ ছাৰে বাইদেউ কিডনেপ কৰি থৈছিল। মোৰ সন্দেহ হৈছিল। শেহতীয়াকৈ দেখিছিলোঁ ছাৰে বাইদেৱে খাব লগা মেডিচিনবোৰ খিৰিকীৰে বাহিৰত পেলাই দিছিল। কি? অঁ বাইদেউ, মোৰ বহুদিন সন্দেহ হৈছিল। মই সদায় অনুমান কৰিছিলোঁ আৰু এদিন ধৰাও পেলাইছিলোঁ আৰু সদায় পেলাই দিয়া মেডিচিনবোৰ আনি আকৌ বাইদেউক খাবলৈ দিছিলোঁ। তই মোক আগতে কিয় কোৱা নাছিলি? আপোনালোকে মোৰ কথা বিশ্বাস কৰিলেহে। এতিয়া আপোনাৰ মায়ে কোৱা কথাবিলাকে বিশ্বাস কৰা নাই। মোৰ এনে লাগিছিল ছাৰে বাইদেউৰ মৃত্যু বিচাৰিছিল। কথাবোৰ আজি মুকলিকৈ ক'লোঁ। ইয়াৰ পিছত এইখন ঘৰৰ পৰা মোক উঠিয়াই দিলেও মোৰ কোনো আপত্তি নাই। কি হ'ল এনেকৈ কান্দি আছা যে? সেই প্ৰশ্নৰ উত্তৰে মই বিচাৰি আছো। আপুনি মোক কি উদ্দেশ্যেৰে বিয়া পাতিছিল? আজি মোক কওক। মই আৰু এইবোৰ অশান্তি সহ্য কৰি থাকিব নোৱাৰো। আপুনি সঁচাকৈ শ্ৰুতিক বিয়া পাতিব খুজিছিল নেকি? এইবোৰ কথা তোমাক কোনে ক'লে? আপুনি নকলেও কিছুমান প্ৰশ্নৰ উত্তৰ মই নিজে উলিয়াই লৈছো। আপুনি আজি মোক কওক, আমি বিয়াৰ ইমান দিনৰ পাছতো কিয় ইজনে আনজনক প্ৰাৰ্থনা আছে? কিয় আপুনি প্ৰতিটো কথাতে মোক ফাঁকি দিয়ে? আপোনাৰ উদ্দেশ্য কিন্তু বেলেগ। কওক, আপোনাৰ উদ্দেশ্য কি? নহলে কিন্তু মই আত্মহত্যা কৰিম। দেউতাৰ পথটোকে বাছি লম। অৰুন্ধতী, আপোনাক মই যিমান মহান বুলি ভাবিছিলো, আপুনি কিন্তু সিমান মহান নহয়। কিয় মোৰ দুখ দেখি আপুনি মনে মনে থাকে? আজি কিন্তু মোক সকলো কথা কওক, নহলে সকলোবোৰ কথা কিন্তু মই পুলিচক কম। ককাৰ আগত কম। মই কম, তোমাক সকলো কথাই কম। তুমি ঠিকেই ধৰিছা, মই তোমাক ফাঁকি দি আছো। কেৱল তোমাকে নহয়, ঘৰখনৰ সকলোকে ফাঁকি দি আছো। কিন্তু এইবোৰ কথা ইয়াত নহয়। ব'লা। মলয়া জোৰণীয়া যেনাকো